গ্লাছটো হাতত ভাঙিব পাৰিব 100 টকা দিম এইটো এটা চিচাৰৰ গ্লাছ হয় দেখিছে সকলোৱে দেখিছে আৰু যে এইটো গ্লাছটো ভাঙিব পাৰে ধীৰাজে 100 টকা দিম বুলি কৈছে আৰু গ্লাছটো কত গ্লাছটো আগতে এইখিনিত ইয়াত থৈছে এতিয়া যে ভাঙিব পাৰে 100 টকা ভাঙিব আহিছে আমাৰ মালবিকাই আপোনালোকে বহুত দেখিছে টেকেলি ভঙা 1 2 3 গো নেভাগিলে আৰু এতিয়া ৰাজীৱে ভাঙিবৰ কাৰণে এডাল হাতত লৈছে টেকেলি ভঙা বহুত দেখিছে নাই নেভাগিলে টেকেলি ভঙা বহুত দেখিছে টেকেলি সাধাৰণ এটা গিলাছ ভাঙিব পৰা নাই দেখিছে এইবাৰ আহিছে আমাৰ এয়া অভিজিত নাই কোনেও ভাঙিব পৰা নাই সেকেন্ড টাইম তিনিবাৰলৈকে দিছো সেকেন্ড টাইম এইটো গ্লাছ মাটিত সোমাই গৈছে তথাপিতো ভাঙা নাই পাৱাৰ দেখিছে গ্লাছৰ আকৌ আহিছে এয়া আমাৰ আকৌ ভি আহিছে ভাঙিবৰ কাৰণে 1 2 3 গো নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে যিহেতু আজি আমাৰ জাৰ্ণি হয় আমি যাব ওলাইছোঁ কেম্পৰ পৰা এয়া দেখিছোঁ আমি কেম্পতে আছোঁ কেম্পৰ পৰা মিৰ্জাৰ ফালে যাম বৰিহাটৰ ওচৰতে জেগাখিনিৰ নাম কিবা বৰিহাটৰ ওচৰতে বুলি গম পাইছোঁ আৰু সকলোখিনি বস্তু ভৰালোঁ এতিয়া ইয়াত দিয়াইখন ওলাইছে আৰু দিয়াইখন লৈ মৃদুলা মই আগতে যাওঁ আমাৰ অলপ বেলেগো কাম আছে আৰু বাছখনৰ অলৰেডি বস্তু অনা হোৱাই নাই আৰু যি কি নহওক বৰিহাট গৈ নোপোৱালৈকে মই ভিডিঅ'টো এনেদৰে দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চলো আৰু এয়া কেম্পটোক বিদায় দিলোঁ ব্লেক পেন্থাৰ বাই বাই যাওঁ এইফালে ঘূৰি দিয়া বাৰু এইফালে ঘূৰি দিয়া নিচি বাই বাই পাৰ্টিটো দিবি নাই হা মোবাইল লৈছেচোন আজি ঠিক আছে বাই 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 মালবিকা পেণ্টটো ব্লেক পিন্ধিব লাগিছিলে আকৌ তাই ৰঙা পিন্ধি দিলে যে যাওঁ এইবোৰ জেগাক বহুত মিছ কৰিম বছৰটোলৈ বিদায় দি কেম্পৰ পৰা ওলাই আহিলোঁ আৰু ইমান এটা ধুনীয়া পৰিৱেশত সঁচাকৈ বহুতেই ভাল লাগে জেগাখিনি ইমান এটা সুন্দৰ পৰিৱেশ আৰু এয়া বুনগাঁৱৰ পৰা আমি যাম এতিয়া ৰাইট চাইড যিহেতু আমি যামগৈ সৰ্থেবাৰী হৈ সেইকাৰণে ৰাইট চাইড আহিছোঁ আৰু বনগাঁও পাৰ হৈ আহি এইটো এটা তেল ডিপু আছে ইণ্ডিয়ানৰ ইয়াতে আমি তেল ভৰাবলৈ সোমাইছোঁ আৰু ক'তো ৰখি নাই ডাইৰেক্ট গৈ আমি নলবাৰীত ৰখিম আৰু নলবাৰীত কিয় ৰখিম দেখাই আছোঁ চাই দিব হল সৰ্থেবাৰী এইটো একদম চিধা ৰাস্তা গ'লে আমি নলবাৰী পামগৈ গোটেই সৰ্থেবাৰীবিলাক ৰাস্তা বনাই আছে গোটেই ভাঙি চিঙি মানে হেৰি কৰি থৈছে এয়া হ'ল চামতা আহি পাইছোঁ আমি এতিয়া চামতাত চিধা যাম এইটো চিধা গ'লে আমি নলবাৰী পাম বিহামপুৰত একদম ৰাজমুকুট জিলিকি আছে আৰু এয়া বিহামপুৰ এইখন ফিল্ডতে আমাৰ হ'ব দুৰ্গা পূজাত এয়া হ'ল দুৰ্গা মন্দিৰ বিহামপুৰৰ ৰাজমুকুট জিন্দাবাদ ফাইনেলি আহি পাই গ'লোঁ নলবাৰী টাউন এয়া হ'ল নলবাৰী টাউন
আৰু এইটো যিটো ৰাস্তাত আহি আছোঁ এইফালে চিধা গ'লে আমি ডাইৰেক্ট হাজো হৈ একদম আমিন গাঁও ওলাবগৈ পাৰি আৰু এতিয়া আমি নলবাৰীত ৰখিম যিহেতু মৃদুলদা চুলি কাটিব বোলে চুলি কাটা হ'লে আৰু আকৌ কোনফালে কেনেকৈ গৈ থাকিম সকলোখিনি দেখাম চাই থাকিব আহিছোঁ এতিয়া এখন চেলুনত ইয়াতে মৃদুলদাই চুলি কাটিব আৰু এয়া মৃদুলদাই চুলি দাড়ি কাটি আছে আৰু ময়ো ভাবিলোঁ মৃদুলে চুলি দাড়ি কাটিছে তেতিয়া ময়ো দাড়িকেইডালকৈ ধুনীয়াকৈ অকণমান মিলাই লওঁ যিটো দীঘল দীঘল হৈছে চাই থাকক আৰু চুলি দাড়ি কাটিলে ময়ো দাড়িকেইডাল কাটি ল'লোঁ কাটি লৈ এতিয়া আমাৰ পুনৰ যাত্ৰা আৰম্ভ আৰু আহি আছোঁ আৰু এই হাইৱে পাম আৰু বেছি দূৰ নাই ডিভাইডাৰ নাই কাৰণে আকৌ আমি পাঠশালা ফালে আহি আছোঁ দেখিছেনে কিমান আগত বা ডিভাইডাৰ আছে নাজানো আৰু ৰঙিয়া পালোহি এয়া হ'ল ৰঙিয়া বাইপাছ টাউনখন যিহেতু ভিতৰত আছে আমি ৰঙিয়া টাউনৰ ভিতৰলৈ নাযাওঁ আৰু ইয়াতে লিখা আছে ৰঙিয়া নগৰলৈ বুলি কাৰণ এইফালে ৰঙিয়া টাউনত যায় কি খবৰ কওক তোৰ কিয় অ' থিয়েটাৰ মিছ কৰিছ অ' বা অহাবাৰ যাবি নেকি সঁচাকৈ যাবি ঠিক আছে যাওঁ অঁ ঠিক আছে দে লগ পাম দেই অঁ বাই বাই যাওঁ দেই বাই 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 লগ পাম দেই অঁ মূৰত পূজাহঁতক হঠাৎ লগ পাই গ'লোঁ লগ পাই মই বোলো ভিডিঅ' এটাকে কৰোঁ বুলি আৰু ভিডিঅ'টো দেখালোঁ আৰু এতিয়া আমি পাম আৰু বাইহাটা চাৰিআলি এনেদৰে আহি আছোঁ বেছি দূৰ নাই বাইহাটা চাৰিআলিত আকৌ আমি অলপ সময় ৰখিম তাত আৰু ক'ত সোমাম দেখাম চাই থাকিব আৰু এয়া হ'ল বাইহাটা চাৰিআলি আৰু এইফালে গ'লে আপোনাৰ গৌৰেশ্বৰ পাইগৈ দুখ কৰিছ নেকি তই ঠিকে আছে ন ভাল লাগিছে দে ঠিক আছে দে আৰু আমি পালোহি এয়া বৌ ৰুমত বৌয়ে আমাৰ কাৰণে নাস্তা যোগাৰ কৰি আছে ব্ৰেড বাটাৰ বাবু ক'ত কলেজ গ'ল অঁ খবৰ কেনে আপোনাৰ ইফালে চাই কওক আকৌ ভাল ন অঁ হয় হয় দিয়ক বনাওক বৌহঁতৰ ৰুমতে চাহ তাহ খালোঁ খাই এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এনেদৰে আহি আহি দেখিছে আমি শৰাইঘাট ব্ৰিজ পালোঁহি শৰাইঘাট ব্ৰিজ পালোঁ যেতিয়া আৰু বেছি দূৰ নাই বুলিয়ে ভাবিছোঁ খুব বেছি আধা ঘণ্টা লাগিব চাগে ইয়াৰ পৰা তথাপিতো যিমান দূৰেই নহওক আৰু এনেদৰে গৈ থাকোঁ গৈ যেটা বজাতে নাপাওঁ আৰু আপোনালোকক দেখাই দেখাই গৈ থাকিম যিহেতু আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ চাই থাকিব আপোনালোকে আশীৰ্বাদ কৰিব মৰম কৰিব আপোনালোকে এইকেইদিন ইমান গৰম পোৱা নাছিলোঁ কিন্তু আজি বহুত গৰম পাইছোঁ গৰমতে চাওক না কিবা হৈ গৈছে মানে গাড়ী চলাইছে যদিও ঘামি জামি একদম অৱস্থা বেয়া হৈ গৈছে আৰু এয়া হ'ল ৰাণী আমি ৰাণী পাইছোঁহি আৰু বেছি দূৰ নাই আৰু আহি পালোহি আমি VIP এয়া হ'ল VIP আৰু ইয়াৰ পৰা ৰাইট চাইড গ'লে যিহেতু এয়াৰপৰ্ট যায় আৰু এনেদৰে আহি মিৰ্জা পাইছোঁহি আৰু
ইমান বেয়া ৰাস্তা ঐ আমি বিৰজা চাৰিআলি আৰু ইয়াৰ পৰা যাম এতিয়া আমি লেফ্ট ছাইড যিহেতু চিধা গ'লে ছয়গাঁও গোৱালপাৰা পায় আমি সেই লেফ্ট ছাইড আহিছোঁ ইয়াৰ পৰা আৰু কিমান যায় তথাপিতো নাজানো কিমান দূৰত পেণ্ডেল তথাপিতো এনে জনামতে 6-7 কিলোমিটাৰ হয় বুলি শুনিছোঁ আৰু বাইহাটা চাৰিআলিৰ পৰা ইয়ালৈকে মানে মিৰ্জালৈকে ইমান জাম পাইছোঁ নহয় এই পূজাৰ যিহেতু পূজা আগত আহিছে সেইকাৰণে জাম হৈছে মানে ভৰি বিষাই গৈছে ক্লাছ দবাওঁতে ব্ৰেক মাৰোঁতে আৰু এইখিনিৰ পৰা অকণমান শান্তি পাম বুলি ভাবিছোঁ আৰু যিহেতু এতিয়া মই মৃদুলদাক গাড়ী চলাব দি মই ভিডিঅ' বনাবলৈ লৈছোঁ নহ'লে গাড়ী চলাই থাকিলে ভিডিঅ' বনোৱা নহয় যে সেইকাৰণে বোলো মৃদুলদাই গাড়ী চলাওক মই এতিয়া এইখিনিৰ পৰা ভিডিঅ' বনাই যায় বুলি আৰু মোবাইলটো হাততে লৈ ভিডিঅ' বনাই আছোঁ আৰু এইখন হ'ল কলেজ মিৰ্জা কলেজ ৰেল গেট পালোঁ আৰু এয়া হ'ল মণিয়াৰী তিনিআলি লিখা আছে যিহেতু এইটো মণিয়াৰী তিনিআলি আৰু যোৱাবাৰ আমি ইয়াতে থিয়েটাৰ কৰিছিলোঁ যোৱাবাৰ আমি এইখন ফিল্ডতে কৰিছিলোঁ এইবাৰ হেঙুল আছে ইয়াতে এতিয়া আমি আহি পালোহি বৰিহাট বৰিহাট বজাৰ বৰিহাটৰ পৰা আৰু পেণ্ডেললৈ বেছি দূৰ নাই বৰিহাট পালোঁ যেতিয়া আৰু পেণ্ডেল পাম বুলিয়ে ভাবি ল'লোঁ আৰু তথাপিতো দেখাই আছোঁ কিমান দূৰ আছে এয়া বৰিহাটত ডাঙৰকৈ মাৰা আছে শিকাৰ হাতী বুলি আছে চিকাৰ হাতী ৰাইট ছাইড সোমাই আহিছোঁ বৰিহাটৰ পৰা ৰাইট ছাইড সোমাই আহি আছোঁ আৰু এয়াই হ'ল আমাৰ পেণ্ডেল আহি পালোঁ চিকাৰহাটী মানে পেণ্ডেল আৰু পেণ্ডেল আহি পাইছোঁহি যেতিয়া বাছখন এতিয়ালৈকে আহি পোৱাহিয়ে নাই আমি ডিআইখন লৈ আহি পাইছোঁহি আৰু বাছখন অহাৰ পিছত ৰুম ক'ত দিয়ে সকলোখিনি মই দেখাম চিকাৰহাটীত আহিছোঁ আমি দুদিনৰ কাৰণে আৰু এই 2 দিনতে চিকাৰহাটীবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ